বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ ঘটনাটো কি হৈছিল চাওক যোৱাকালি চাপৰ বিদ্যুৎ সংমণ্ডল আৰু চৈবৰী কণ্ট্ৰল ৰুমৰ গাফিলতিৰ ফলত যোৱাকালি আমাৰ এই ঢোলমৰা অঞ্চলৰ এই দেওটপা গাঁৱত যি এক হৃদয় বিদাৰক আৰু মৰ্মান্তিক যি ঘটনা সংঘটিত হৈছে এই ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। আজি চাওক এজন শ্ৰমিক আৰু কি শ্ৰমিক তেওঁক লাইনমেনক আমি ফোন কৰিছিলোঁ আমাৰ লাইনৰ কিবা ডিষ্টাৰ্ব থকাৰ বাবে। এইজন ব্যক্তিয়ে কৰিল কি আমাৰ ইয়াতে লোকেলতে এজন মেকানিক আছিলে, এই মেকানিকজনক ইয়াত পঠিয়াই দিছিলে। পঠিয়াই দিয়াৰ পিছত আমাৰ ইয়াত আহিলে, আহি ট্ৰেন্সফৰ্মাৰ মেকানিকজন বিদ্যুৎ বিভাগত কাম নকৰে, ই এনে মানে তাকটো আমাৰ ইয়াত কাম কৰি থাকে। আৰু এইজন ব্যক্তিয়ে ইয়াত আহি আমাৰ এইটো ট্ৰেন্সফৰ্মাৰ ঠিক কৰিবলৈ ধৰিছিল। ধৰাৰ আগতে তেওঁ কণ্ট্ৰল ৰুমত ফোন কৰিছিলে লাইনটো কৰ্তন কৰক বুলি। লাইনটো সেইখিনি সময়ত কৰ্তন কৰিছিলে, কিন্তু কৰাৰ পিছত যেতিয়া তেওঁ মানে খুঁটাৰ ওপৰত উঠিছিলে, এই উঠা সময়তে বিদ্যুৎ আকৌ মানে দি দিছিলে আৰু সৰবৰাহ হৈছিলে বিদ্যুৎ। হোৱাৰ ফলত তাই বহুত সময় প্ৰায় 2-3 মিনিটমান এই তাঁৰতে তেওঁ লটকি আছিলে। লটকি থকাৰ পিছত মানে অলপ সময় পিছত যেতিয়া মানে আমাৰ পৰা ইয়াত কণ্ট্ৰল ৰুমত অলপ চাউণ্ড গৈছে ফোনৰ যোগেদি তেতিয়া তাই মানে বিদ্যুতে আকৌ কৰ্তন কৰিছিল। কৰ্তন কৰাৰ ফলত তেওঁ এই খুঁটিৰ পৰা মাটিত পৰি গৈছে, প্ৰায় 15 ফুটমান ওপৰৰ এটা খুঁটিৰ পৰা মাটিত পৰি গৈছিল। পৰি গৈ ব্যক্তিজনক মোটামুটি একেবাৰে অসুস্থ অৱস্থাত আছিল। তেতিয়া আমাৰ গাঁৱৰ কেইজনমান ল'ৰাই তেওঁক মানে সেইখিনি সময়ত ধৰা নাছিলে, যদি অলপমান পিছত তেওঁ নিজে চেষ্টাত মানে অলপ ফাঁকত অহাৰ পিছত মানে আমাৰ গাঁৱৰ যি কেইজন মানে ল'ৰা আছিলে তাত, সেইকেইজনে মানে তেওঁক মানে হাতেৰে পৰা অলপ লৈ আহি মানে পিছত আমাৰ ইয়াত আনি মানে পিছত পানী টানি দি অলপ সুস্থ কৰিছিল। কৰাৰ পিছত আমাৰ ইয়াত লোকেলত যিটো আমাৰ ঢোলমৰা প্ৰাথমিক চিকিৎসালয় আছে, এই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। প্ৰেৰণ কৰাৰ পিছত প্ৰথমত আমি এম্বুলেঞ্চ এটা ফোন মাৰিছিলোঁ, কিন্তু এম্বুলেঞ্চ এটা মানে আধা ৰাস্তাত আহি মানে আহিব পৰা নাছিলে, ৰাস্তাৰ মানে কণ্ডিশ্যন একেবাৰে খাৰাপ আছিলে। তাৰপিছত মানে কৰিলে কি, আমি তাতে যে আমাৰ ইয়াতে টোটো আছিলে, টোটো ভাড়া কৰিহে লৈ গৈছিলোঁ, লৈ যাই চিকিৎসালয়ত লৈ গৈছিল। তাৰে পৰা মানে ডক্টৰে ৰেফাৰ কৰি দিছিলে লোৱাৰ আছাম, আৰু লোৱাৰ আছামত আজিলৈকে মানে তেওঁ এডমিটে আছে, কিন্তু আজিও মানে খবৰ লৈছোঁ মানে তেওঁৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাত। বিদ্যুৎ বিভাগৰ মানুহ নাহে নেকি ইয়াত? আচলতে বিদ্যুৎ বিভাগৰ মানুহ আমাৰ ইয়াত একেবাৰে অহা নাছিলে। আজি যে যিমান দিনৰ পৰা বিদ্যুৎ চলি আছে, আমি তিমান দিনৰ পৰা এইজন ব্যক্তিকে আমি লগ পাই আছোঁ। কিবা প্ৰব্লেম হ'লে তেওঁলোক বিদ্যুৎ বিভাগ কেৱল খালি বিল ল'বহে আহে, ইয়াৰ বাহিৰে কাম কৰিবলৈ তেওঁলোকে নাহে। যিজন ব্যক্তিয়ে দুৰ্ঘটনাত গ্ৰস্ত হৈছে তেখেতৰ নাম? তেখেতৰ নাম জনামতে হৃদয় বৰ্মন নামৰ আছিল, হৃদয় বৰ্মন। এতিয়া তেখেত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। মানে আমাৰ ইয়াত যদি কোনোবা ব্যক্তিৰ, আমাৰ ইয়াত আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত খাটি খোৱা গৰীব শ্ৰেণীৰ লোকসকলে ইয়াত বসবাস কৰি আছে। তেওঁলোকৰ যদি 200 বা 300 টকা বিল হয়, এই বিলটো যদি দিয়াত মানে 1 মাহ বা 2 মাহ বা হয় কেতিয়াবা, এই বিদ্যুৎ বিভাগৰ মানুহকেইজন আহি ইয়াত দম দিব, মানে দুখীয়া যিসকল মানে মূৰ্খ আছে সেইসকলক দম দিব। দম দি ক'ব যে যদি 2 দিনৰ ভিতৰত বিল দিয়া না, আমি লাইনটো একেবাৰে কাটি দি যাম। ঠিক আছে, যে এই ধৰণৰ দম দি গুচি যায় ইয়াৰ পৰা। লাইনটো ইয়াত আপুনি চাওক, যদি মোটামুটি এতিয়ালৈকে আপুনি আছে, এতিয়ালৈকে চেক কৰক, লাইন নাই। ইমান গৰমৰ মাজত মোটামুটি 24 ঘণ্টাৰ ভিতৰত আপোনালোকে 3 ঘণ্টা আমাৰ ইয়াত লাইন নিদিয়ে।